আজি লক্ষ্মী পূজা সকলোকে শুভেচ্ছা জনাইছোঁ লক্ষ্মী পূজাৰ আৰু সকলোৱে ঘৰে ঘৰে পাতিব যিহেতু মই সৰুকৈ লক্ষ্মী পূজা পাতিছোঁ আমাৰ কোৱাৰ্টাৰত ঠাই নাই এনেকৈ এইখিনি ৰেডি কৰি থৈ এতিয়া ডিউটিত যাম সন্ধিয়া আহি ধূপ চাকি জ্বলাই দিম আৰু এতিয়া মই পায়স বনাম আপোনালোকক দেখুৱাই আছোঁ 3 লিটাৰ গাখীৰ পায়স বনাম তাৰ কাৰণে মই কি ৰেডি কৰিছোঁ দেখুৱাই আছোঁ একেবাৰে ঠাই নাই আমাৰ দেখিছে নহয় চাহ খাম অকল জহা চাউল ইয়াত 3 মুঠি আৰু ইয়াত থৈছোঁ মই কাজু কিচমিচ পায়সত দিবৰ কাৰণে আৰু ইয়াত আছে বাদাম খিচিৰি বনাম এতিয়া খিচিৰি ভগৱানে কি কৰে মা লক্ষ্মীয়ে যদি সময় দিয়ে তেতিয়াহ'লে বনাম মই সব আয়োজন কৰিছোঁ যদি কৰবাত যাব লগা হয় তেতিয়াতো নহ'ব সব ৰেডি কৰিছোঁ মুগু দালিও আনিছোঁ অলপ অলপকৈ দেখুৱাই আছোঁ আৰু ইপিনে লাবৰা কাটি আছোঁ ৰঙালাও এটা কাটিলোঁ আৰু এটা আছে মূলা আৰু ইয়াত আছে কাটকেৰেলা গছৰে এটা আলু ইয়াত আছে বেঙেনা গাজৰ পটল ইয়াত বন্ধাকবি বেছি মানুহ নহয় আমাৰ অকল ষ্টাফৰখিনিহে আদা জলকীয়া মিক্সিত গুড়ি কৰি ল'ম বেছি গুড়ি নকৰোঁ অলপ অলপ গোটা গোটাই থাকিব এতিয়া বনাম লাবৰা তাত আৰু ইয়াত আছে অলপ সৰু গেছত চুকা সৰু হ'ল ডাঙৰ আছিলে ডাঙৰটো লিক হৈ গ'ল সেইকাৰণে এইটোতে বনাব লগা হৈছে উপায় নাই আৰু সোমবাৰৰ কাৰণে লৈছোঁ তেজপাত শুকান জলকীয়া পাঁচফোৰণ আৰু জিৰা তাকে উঠিলো ৰে আমাৰ থানাটো অলপ বেয়া আছিল আর দুটো আছে না গল এতিয়া খিচুৰিৰ কাৰণে আৰু ইয়াত সম্ভাৰ দিবৰ কাৰণে জিৰা পাঁচফোৰণ শুকান জলকীয়া তেজপাত ইনে দাইল থৈ ৰেডি কৰিছোঁ লাবৰা আৰু ইপিনে আছে আমাৰ অকল থানাৰ ষ্টাফৰ কাৰণে আৰু সব ডিউটি থাকে পায়স গৰম হৈছে আৰু আধা ইয়াতে আছে কেৰাহী বেছি ডাঙৰ নহয় খিচিৰি আমাৰ হৈ গ'ল আৰু এক কেৰাহী বনাবলৈ আছে এনেকৈ সৰুকৈ পাতোঁ মোৰ কোৱাৰ্টাৰত